আগবাঢ়িছোঁ। দ্বিতীয় কাৰ্যসূচীত শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰনাথ দাসদেৱক এখন ইফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব আৰু সম্বৰ্ধনা জনাব আন এগৰাকী আমাৰ বজাৰীৰ বিশিষ্ট শিল্পী সংগীতজ্ঞ মাননীয় শ্ৰীযুত নিৰঞ্জন দাসদেৱে। লগত তেখেতৰ বাইদেউ উপস্থিত আছে আৰু বাইদেউ এখন ইফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আন এগৰাকী বিশিষ্ট শিল্পী হৰমোহন দাসদেৱে। শ্ৰদ্ধাৰ দাসদেৱলৈ এটি ফুলাম জাপিৰে সম্বৰ্ধনা যাচিব খুজিছে আৰু সম্বৰ্ধনা যাচিব আমাৰ মাজত উপস্থিত আন এগৰাকী বিশিষ্ট শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত মুকুন্দ ৰয়দেৱে। ৰঞ্জিত, সম্বৰ্ধনাৰ আগত এইখিনি হ'ল, বাকীখিনি সম্বৰ্ধনাৰ আগত এইখন অপেন কৰি দিব লাগে, তেতিয়াহে দেখাম। এইখন খুলি দিয়া হয় একদম শেষতে শ্ৰদ্ধাৰ সুদীগত আজিৰ এই বিশেষ অনুষ্ঠানটি আমি নামাকৰণ কৰিছিলোঁ এটা বিশেষ নামেৰে। আপোনালোক আটাই গম পাইছে সংস্কাৰমুখী সংস্কৃতিৰ আখৰা। আমাৰ ডাঙৰজনক শ্ৰদ্ধা কৰা, সৰুক মৰম কৰা, আমি সমবেত হৈ লগ হৈ কিছুমান বিশেষ কথা আলোচনা কৰা, আমাৰ সমাজ এখন সমাজ পাতি বাস কৰা, আমাৰ যিবিলাক এইবিলাক চব আমাৰ সংস্কৃতিৰ ভিতৰৰ বস্তু। কিন্তু সংস্কাৰমুখী এইটো কাৰণত কোৱা হৈছে যে আমাৰ মাজত নতুন চামৰ বহুতখিনি আমি হেৰি পাওঁ, কিছু কম পাওঁ যে আমাৰ মাজত আমি সৰু অৱস্থাত যিটো শিষ্টাচাৰ, মৰম, সন্মান এইবিলাক পাইছিলোঁ, আজি কিছুটা ম্লান হৈছে, এনেকুৱা এটা অনুভৱ হৈছে। আৰু সেইটো কাৰণতে আমাৰ উঠি অহা চামে যাতে এটা মেছেজ পায়, এটা বাৰ্তা পায় যে ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে, আৰু আমি খুব সুশৃংখলভাৱে আমি এখন সমাজ পাতি বাস কৰাৰ এটা মন গঢ়ি তুলিব লাগে। এনেকুৱা এটা মেছেজ দিয়াৰ আশা লৈ আজিৰ এই অনুষ্ঠানটি সংস্কাৰমুখী সংস্কৃতিৰ আখৰা হিচাপত আমি নামাকৰণ কৰিছিলোঁ। আৰু তাৰে ওপৰত ভিত্তি কৰি আমাৰ স্বনামধন্য মাননীয় শ্ৰীযুত বীৰেন্দ্ৰনাথ দাসদেৱক আজি সংস্কাৰমুখী সংস্কৃতিৰ আখৰা শিক্ষক অনুষ্ঠানত এটি বিশেষভাৱে সন্মান যাচিব খুজিছোঁ। ইয়াত উপস্থিত প্ৰতিগৰাকীয়ে তেখেতক গুৰু হিচাপে পাইছে, অহা দিনতো পাব। তেখেতৰ পৰা আমি শিকিবলগীয়া বহুত আছে, কিছু শিকিছোঁ, আৰু সেয়েহে আমি তেখেতক আমি বহুত শিকাৰ শেষত প্ৰতিদান হিচাপে দিয়াৰ হয়তো একো বস্তু বিচাৰি পোৱা নাছিলোঁ। আৰু সেইকাৰণে আমি আজি এই অনুষ্ঠানত আমি সমবেত হৈ তেখেতক এটি উপাধি প্ৰদান কৰিব খুজিছোঁ, যিটো উপাধি নেকি তেখেতক আজীৱন তেখেতৰ নামৰ লগত লৈ যাব। এয়া হ'ল, আপোনালোকক দেখাই দিওঁ, সূৰ্যশিল্পী মাননীয় শ্ৰীযুত বীৰেন্দ্ৰনাথ দাসদেৱ, সূৰ্যশিল্পী। আৰু তেখেতক আমি আজি এই উপাধিটো প্ৰদান কৰাৰ কাৰণে আজি ইয়াত সমবেত প্ৰতিগৰাকী ব্যক্তিকে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইয়ে থিয় হৈ যেন তেখেতক উক্ত উপাধিটো প্ৰদান কৰে।
তেওঁলোকক দুজনৰ লগত আমি চবেই বাকী আছোঁ আৰু চুবুৰদা আছোঁ বজাবি আমিও ধৰো রেডিং করতে হবে